নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সায়েন্সৰ এটা ইম্পৰ্টেণ্ট টপিক এচিডৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ আৰু লগতে আমি ইয়াত এচিডৰ ৰাসায়নিক নাম, এচিডৰ pH মান এই সকলোখিনি যিসমূহ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু এক্সামত খুদি থকা সেই প্ৰশ্নসমূহ যুগুত কৰি লৈ আহিছোঁ। আহক তেনেহ'লে আমাৰ ভিডিঅ'লৈ আগবাঢ়োঁ। হুইচ এচিড ইজ প্ৰেজেণ্ট ইন লেমন? নেমুত কি এচিড পোৱা যায়? নেমুত সাইট্ৰিক এচিড পোৱা যায়। লগতে নেমুত কি ভিটামিন পোৱা যায়? নেমুত ভিটামিন চি পোৱা যায়। আৰু নেমুৰ pH মান হ'ল 2.2 পৰা 2.4 লৈকে। ইয়াৰ লগতে এক্সামত সুধিব পাৰে যে নেমুৰ বৈজ্ঞানিক নামটো কি? নেমুৰ বৈজ্ঞানিক নাম হৈছে চিট্ৰাছ লেমন। আমাৰ নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন গ্ৰেপছ? আঙুৰত কি এচিড পোৱা যায়? আঙুৰত টাৰ্টাৰিক এচিড পোৱা যায়। লগতে আঙুৰৰ pH ভেলুটো হৈছে 3 পৰা 4 লৈকে, pH ভেলু 3 to 4। লগতে এক্সামত সুধিব পাৰে যে আঙুৰৰ বৈজ্ঞানিক নামটো কি? আঙুৰৰ বৈজ্ঞানিক নাম হৈছে ভিটিছ ভিনেফেৰা। আমি বৈজ্ঞানিক নামসমূহৰ এটা সম্পূৰ্ণ কমপ্লিট ভিডিঅ' আমি আমাৰ প্লেলিষ্টত আছে, আমি আগতে আপলোড কৰিছোঁ, য'ত গৈ পেলাই আপোনালোকে সেই বৈজ্ঞানিক নামৰ ভিডিঅ'টো চাব পাৰিব। বৈজ্ঞানিক নামৰ পৰা এক্সামত অসমৰ সকলো কমপ্লিট এক্সামত কুৱেশ্যনটো আহে। তাৰ লগতে আমি মাছৰ অধ্যয়ন, মৌমাখিৰ অধ্যয়ন, মাছ পালনৰ অধ্যয়নৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট। সেইটো আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাব পাৰিব। তেনেহ'লে আহক আকৌ ভিডিঅ'লৈ আগবাঢ়োঁ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তেতেলীত কি এচিড পোৱা যায়? তেতেলীত কি এচিড পোৱা যায়? তেতেলীত টাৰ্টাৰিক এচিড পোৱা যায় আৰু তেতেলীৰ বৈজ্ঞানিক নাম হৈছে টাৰ্মৰিণ্ডাছ ইণ্ডিকা। তেতেলীৰ বৈজ্ঞানিক নামটো হ'ল টাৰ্মৰিণ্ডাছ ইণ্ডিকা। আমাৰ নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন অৰেঞ্জ? কমলাত কি এচিড পোৱা যায়? কমলাত সাইট্ৰিক এচিড পোৱা যায়। লগতে কমলাত ভিটামিন চি পোৱা যায়। সকলো টেঙাজাতীয় বস্তুত ভিটামিন চি পোৱা যায়, যেনে কমলা, নেমু আদি যিসমূহ টেঙাজাতীয় বস্তু তাত ভিটামিন চি পোৱা যায়। আৰু কমলাৰ pH মানটো হ'ল 3 পৰা 4 লৈকে। কমলাৰ pH মান 3 to 4। আৰু কমলাৰ বৈজ্ঞানিক নাম হৈছে চিট্ৰাছ চেনেনচেছ। আমাৰ নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন টমেটো? বিলাহীত কি এচিড পোৱা যায়? বিলাহীত অক্সালিক এচিড পোৱা যায়। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে বিলাহীৰ বৈজ্ঞানিক নামটো কি? সেইটো আপোনালোকৰ কাৰণে এৰি দিছোঁ। যদি আপোনালোকে এই বিলাহীৰ বৈজ্ঞানিক নামটো যদি নাপায়, তেতিয়া আমাৰ এই ভিডিঅ'ৰ PDF-টো আমি আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত দিম। তাত আমি এই বিলাহীৰ বৈজ্ঞানিক নামটো আপলোড কৰিম। তাৰ পৰা আপোনালোকে চাব পাৰিব, যিটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমাৰ নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন কাৰ্ড? দৈত কি এচিড পোৱা যায়? দৈত লেক্টিক এচিড পোৱা যায়। আমি সকলোৱে জানো যে দৈত লেক্টিক এচিড পোৱা যায়। আৰু গাখীৰক দৈত পৰিৱৰ্তন কৰা বেক্টেৰিয়াটোৰ নাম কি? সেইটো এক্সামত সুধিব পাৰে। আৰু গাখীৰক দৈলৈ পৰিৱৰ্তন কৰা বেক্টেৰিয়াটোৰ নাম হ'ল লেক্টোবেচিলাছ বেক্টেৰিয়া। লেক্টোবেচিলাছ বেক্টেৰিয়াৰ দ্বাৰা গাখীৰৰ পৰা দৈলৈ পৰিৱৰ্তন হয়। আমাৰ নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন ভিনেগাৰ? ভিনেগাৰত কি এচিড পোৱা যায়? এইটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এক্সামত আহি থাকে। ভিনেগাৰত কি এচিড পোৱা যায় আৰু ভিনেগাৰৰ pH মান কিমান? ভিনেগাৰত এচিটিক এচিড পোৱা যায় আৰু ভিনেগাৰৰ pH মান হ'ল 2.4। আমাৰ নেক্সট কুৱেশ্যন, পৰুৱাৰ খুঙত কি এচিড পোৱা যায়? পৰুৱাৰ খুঙত কি এচিড পোৱা যায়? পৰুৱাৰ খুঙত মিথাইনিক এচিড পোৱা যায়। আমাৰ নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ মিল্ক? গাখীৰৰ pH মান কিমান? গাখীৰৰ pH মান হ'ল 6.4। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ ব্লাড? তেজৰ pH মান কিমান? আৰু এক্সামত pH মানৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, সেইকাৰণে আমি সকলো pH মানৰ ওপৰত এইটো চাব লাগিব যে কাৰ pH মান কিমান। তেজৰ pH মান হৈছে 7.4। আমাৰ নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ ৰেইন ৱাটাৰ? বৰষুণৰ পানীৰ pH মান কিমান? সকলো পানীৰ pH মান বেলেগ বেলেগ থাকে। বৰষুণৰ পানীৰ pH মান বেলেগ, সাগৰৰ পানীৰ pH মান বেলেগ। যদি এক্সামত খোজে যে বৰষুণৰ পানীৰ pH মান কিমান, তেতিয়া বৰষুণৰ পানীৰ pH মান হ'ব 5 পৰা 5.5 লৈ, 5 to 5.5।
বৰষুণৰ পানীৰ pH মান। আমাৰ নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ চি ৱাটাৰ? সাগৰৰ পানীৰ pH মান কিমান? pH ভেলু কিমান? সাগৰৰ পানীৰ pH মান হ'ল, সাগৰৰ পানীৰ pH মান যিটো এভাৰেজ গড় pH মান সেইটো হৈছে 8.2। ধন্যবাদ, আজিৰ কাৰণে ইমানেই। কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। আৰু আমাৰ এই ভিডিঅ'ৰ PDF-টো আপোনালোকৰ সুবিধাৰ কাৰণে আমি ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, য'ৰ পৰা আপোনালোকে গৈ পেলাই ভিডিঅ'টোৰ PDF ডাউনলোড কৰিব পাৰিব। এইটো আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰিব। ধন্যবাদ।